Hello guys, good morning. ৰাতিপুৱাই আমাৰ মাংস খাবলৈ মন গ'ল সেইকাৰণে আমি এইটো মাংসটো বনাই পেলাম এতিয়া। এইটো কি হয়? কাঁঠাল হয়। এইটো কাঁঠাল হয় বোলে। এইটো কাঁঠালটো মই এতিয়া কাটিম। কঁঠালটো কাটিবলৈ হ'লে হাতত তেল মাৰিব লাগে। হাতত এনেকৈ তেল মাৰিব লাগে। দাঁত ইমান ধাৰ আছে কাটিব নোৱাৰো। আমাৰ নিচিনা কোনে কোনে কঁঠালৰ চব্জি খাই ভাল পায় অলপ জনাব। আমি হ'লে কঁঠালৰ চব্জি ফাৰ্ষ্ট খাম আজি। কঁঠাল খাবলৈ তেনেকৈ কঁঠাল পোৱা নাই। আমাৰ ভণ্টি এজনীয়ে দিছে। কঁঠালটো খাবলৈ হ'লে এনেকৈ কাটিব লাগিব। ইয়াত বেংগলী ভাষাত গাছ পাঠা বুলিও কয়, সেইকাৰণে মই মাংস বুলি ক'লোঁ। এইটো পাঠা বুলি কোৱা হয়, পাঠা। খাবলৈ যিহেতু মাংস নিচিনা লাগে সেইকাৰণে মানুহে ইয়াৰ নাম গাছ পাঠা বুলি দিছে। কঁঠালৰ চব্জিটো বহুতৰে প্ৰিয় হয়, আকৌ বহুতে কিছুমানে প্ৰিয় হ'লেও কাটিব এলাহত খাব নিবিচাৰে। তো মোৰ নিচিনা এনেকৈ কাটিব। মই ইমান পাকৈত নহয়, যদিও বা পাকৈত আছিলোঁ, কিন্তু দাঁতটোৱে পাকৈত কৰিব নিদিয়ে। আমি যিহেতু কটাৰীৰে কাটো, দাঢ়িৰে তেনেকৈ বস্তু নাকাটো, গতিকে দাটো ইউজ কৰা নহয়। কিন্তু কঁঠালটো কটাৰ সময়ত বা বুঢ়া চাল কোমোৰা কটাৰ সময়ত মই দা ইউজ কৰোঁ। এতিয়া কঁঠালটো পূৰা মিঠা হ'ব। এইটো কঁঠাল পূৰা মিঠা হ'ব, যিহেতু জোখৰ হৈ আছে, বুঢ়া হোৱা নাই। বুঢ়াটো ভাল হয় খাবলৈ, কিন্তু বুঢ়াটো কাটিবলৈ অলপ বাছি বাছি কাটিব লাগে। মই গুটিখিনি বাছি বাছি কাটোঁ, পোখিনি ওলাই খাবলৈ ভাল লাগে। আজি খাম আৰু দুগচি খাম। আমাৰ ছোৱালীয়ে কালিৰ পৰা লাগি আছে কঁঠালৰ চব্জি খাব। ইও পিছে আজি প্ৰথম খাব এইবাৰ। তুমি আগতে কঁঠাল খাইছিলা? চব্জি খাইছিলা? তাই বোলে খাইছিলে, কিন্তু মোৰ মনত পৰা নাই। তাই খাবও পাৰে। এনেকৈ নাখায়, কেঁচা নাখায়, ৰন্ধাৰ পিছতহে খায়। তো বন্ধুসকল, মোৰ কথা হৈ গ'ল, এইখিনি কাটিলোঁ আৰু নালাগে কাটিব। মোৰ ভিডিঅ'খিনি যোনে চাই ভাল পায় এটা লাইক কৰি দিব। এয়া চাওক, মোৰ কটা হৈ গ'ল। ইয়াৰ লগত এটা আলু দিম, আলু দি পেলাই চব্জিটো থপথপীয়াকৈ বনাই দিম। বনোৱাটো পিছত দেখুৱাম। এয়া মোৰ কটা হৈ গ'ল। চাওক, মোৰ হাতত কিন্তু লগা নাই। মিঠাতেল ঘঁহি ল'ব। কটাৰ আগতে তেল অকণ ঘঁহি ল'ব। তেল সানি নল'লে হাতত 2 হাতত কেৰি বেগ সানি লগালেও হয়।
মোজাৰ নিচিনা লগালে হৈ যায়। টাটা বাই বাই।